2026 চনৰ বিশেষকৈ দ্বিতীয়টো ডাঙৰ সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে 12 আগষ্ট 2026 বুধবাৰ। এই সময়খিনিত আপোনালোকৰ কেনেধৰণৰ প্ৰভাৱ পৰিব আৰু 12 ৰাশিৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব আৰু এই সূৰ্যগ্ৰহণৰ সময়ত কি কি কৰিব লাগে, কি কি কৰিব একেবাৰে নালাগে, নহ'লে আপোনালোকৰ ঘৰখনত নেতিবাচক পৰিব পাৰে কিছুমান কাম কৰিলে। গতিকে এনে কিছুমান কামৰ পৰা বিৰত থাকক আৰু কি কাম কৰিলে উপকৃত হ'ব, সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। যিসকলে নতুনকৈ আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, বিশেষকৈ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ লাভ কৰি থাকিবৰ বাবে। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো লাভ আহিছোঁ। বিশেষকৈ 12 ৰাশিৰ ওপৰত প্ৰভাৱ, যিহেতু গ্ৰহণ আপোনালোকৰ লাগিলে নেতিবাচক প্ৰভাৱ বহুত বেছি আপোনালোকৰ পৰে কিছু ক্ষেত্ৰলৈ, কিন্তু জ্যোতিষৰ বিশেষকৈ মতে বিশেষকৈ গ্ৰহণৰ দিনা সূৰ্য, ৰাহু, কেতু আৰু সংযোগৰ বাবে সকলো ৰাশিৰ বাবে কিছুমান সাধাৰণ ফল আছে। মেঘ ৰাশি, সিংহ ৰাশি আৰু ধনু ৰাশি কেৰিয়াৰৰ ক্ষেত্ৰত নতুন সুযোগ আছে, কিন্তু এই সময়খিনিত কিন্তু খং বেছি নকৰিব। এই সূৰ্যগ্ৰহণৰ দিনা, এই 12 আগষ্টৰ দিনা বিশেষকৈ আপোনালোকে খং ৰাগবোৰ বেছিকৈ নকৰিব। কি ৰাশি মনত ৰাখি ল'ব? মেঘ, সিংহ আৰু ধনু ৰাশি মনত ৰাখিব। বৃষ, কন্যা আৰু মকৰ। বৃষ ৰাশি, কন্যা ৰাশি, মকৰ ৰাশি আৰ্থিক অৱস্থা ভাল হ'ব, কিন্তু বিনিয়োগৰ ক্ষেত্ৰত কিন্তু এই দিনটোত সাৱধান হওক। টকা পইচাৰ ক'ৰবাত বিনিয়োগ কৰোঁতে বহুত বেছি সাৱধান হওক বুলি কৈছে। মিথুন, তুলা আৰু কুম্ভ। মিথুন ৰাশি, তুলা ৰাশি, কুম্ভ ৰাশি এই দিনটোত মানসিক অশান্তি আৰু ভুল বুজাবুজি হ'ব পাৰে। গতিকে সূৰ্যগ্ৰহণৰ দিনা, এই 12 আগষ্টৰ দিনা বিশেষকৈ মানসিক অকণমান অশান্তি থাকিব, ভুল বুজাবুজি হ'ব পাৰে। সেই কৰ্মৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰতে হ'ব পাৰে, ঘৰখনতো হ'ব পাৰে। কথা কম কওক, শুনক বেছিকৈ। কথা কমকৈ ক'ব দিছে, শুনিব বেছিকৈ। তাৰপিছতে আহিছে কৰ্কট, বৃশ্চিক আৰু মীন। কৰ্কট ৰাশি, বৃশ্চিক ৰাশি, মীন ৰাশি পৰিয়াল আৰু স্বাস্থ্যৰ প্ৰতি মন দিয়ক। নিজৰ পৰিয়ালৰ প্ৰতি গুৰুত্ব দিয়ক, নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে গুৰুত্ব দিয়ক। পানী বেছিকৈ খাওক বুলি কৈছে, নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিব। বিশেষকৈ সাধাৰণ ফল, গ্ৰহণৰ দিনা আৱেগ, খং আৰু সিদ্ধান্তহীনতাৰ বেছি থাকে। গতিকে গুৰুত্বপূৰ্ণ কামবোৰ 13 আগষ্টৰ বাবে থৈ দিয়ক। যিখিনি গুৰুত্বপূৰ্ণ কাম আছে, ইম্পৰ্টেণ্ট কাম আছে, বিশেষকৈ 13 আগষ্ট বা পাছদিনাখন কৰিলে উপকৃত হ'ব পাৰে। গতিকে মনত ৰাখিব। এতিয়া আহিছোঁ সূৰ্যগ্ৰহণৰ সময়ত কি কৰিব লাগে, কি কৰিব নালাগে। কি কৰিব লাগে? গ্ৰহণ বিশেষকৈ আপোনালোকৰ সময়ত 1 নম্বৰত হৈছে দান ধৰ্ম। গ্ৰহণৰ দিনা আৰু পিছদিনা গৰীব বা দুখীয়া মানুহক খাদ্য, বস্ত্ৰ, কিছু আপোনালোকে টকা পইচা আপোনালোকে দান কৰক বুলি কৈছে, ভাল হ'ব। বিশেষকৈ গম, ঘেঁউ আৰু তামৰ বস্তু যদি দান কৰে আৰু বেছি শুভ বুলি কৈছে। মন্ত্ৰ জপ, ওম আদিত্যায় নমঃ আপোনালোকে এই মন্ত্ৰটো জপ কৰক। গায়ত্ৰী মন্ত্ৰ জপ কৰক, পাৰিলে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক বুলি কৈছে। অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। পূজা পাঠ, ঘৰখনত শান্তিৰ বাবে হনুমান চালিচা বা বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক বুলি কৈছে। অনুকূল ফলাফল দেখিব বুলি কৈছে। ধ্যান আৰু উপবাস, সম্ভৱ হ'লে ফল মূল খাই উপবাস কৰিব পাৰে গ্ৰহণৰ দিনাখন। ইয়াৰ ফলত শৰীৰ আৰু মন শুদ্ধ হয়। বিশেষকৈ পানী পাত্ৰত তুলসী, ঘৰত খোৱা বোৱা বস্তুত বিশেষকৈ পানী ঠাই বা পানী য'ত আপোনালোকে ৰাখে তাৰ পাত্ৰত বিশেষকৈ বা খাদ্যত আপোনালোকে তুলসী পাত এটা দি ৰাখিব, কিন্তু গ্ৰহণৰ দিনা মনত ৰাখিব। গ্ৰহণৰ সময়ত কি কৰিব নালাগে আৰু কি কৰিব নালাগাৰ ভিতৰত 1 নম্বৰতে হৈছে নতুন কাম আৰম্ভ নকৰিব। নতুন কাম বুলি কৰোঁতে বহুত আছে, যেনে বিয়া হওক, বিয়া বাৰু বিশেষকৈ এই দিনটো পেলাব নালাগে বা ঠিক কৰিব নালাগে। গৃহ প্ৰৱেশ কৰিব নালাগে বুলি কৈছে। যিকোনো নতুন ব্যৱসায় আৰম্ভ নকৰিব। চুক্তিত চহী কৰাৰ পৰা বিৰত থাকক বুলি কৈছে। 2 নম্বৰতে হৈছে খাদ্য অপকাৰ আৰু নাখাব, অৰ্থাৎ গ্ৰহণৰ সময়ত বিশেষকৈ ৰান্ধি একেবাৰে খাব নালাগে। বাহিৰৰ খাদ্য নাখাব। গৰ্ভৱতী মহিলাই বিশেষ সাৱধান হ'ব লাগে বুলি কৈছে। বাহিৰলৈ ওলাব নালাগে। চুলি নখ নাকাটিব। শৰীৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম নকৰিব, বিশেষকৈ এই দিনাখন মনত ৰাখিব। চুলি নখ একেবাৰে কাটিব নালাগে বুলি কৈছে। শুব নালাগে। দুপৰীয়াৰ সময়ত অযথা শুব নালাগে। প্ৰাৰ্থনা কৰক, ভগৱানৰ নাম লওক, নিজৰ আৰাধ্য দেৱতাক আপোনালোকে পূজা পাঠ কৰক, ভাল হ'ব বুলি কৈছে। খং তৰ্কৰ নিন্দা নকৰিব। কাকো এই দিনা বিশেষকৈ গ্ৰহণৰ দিনা কাকো খং নকৰিব, তৰ্ক নকৰিব, নিন্দা নকৰিব বুলি কৈছে। এই দিনা বেছি মৌন হৈ থাকিবলৈ চেষ্টা কৰক বুলি কৈছে। নিজৰ মনটোক ফৰকাল কৰি ৰাখক। হাই কাজিয়াৰ পৰা দূৰত্ব বজাই ৰাখক। তৰ্কৰ পেচাল কৰিব নালাগে। কাকো বেয়া দৃষ্টিৰে চাব নালাগে। বেয়া কথা ক'ব নালাগে, মনত ৰাখিব। খালী চকুৰে গ্ৰহণ একেবাৰে নাচাব। কিন্তু বিশেষকৈ যিসকল দেশত দেখা যায় তেওঁলোকে কেতিয়াও খালী চকুৰে নাচায় আৰু চাব নালাগে, অৰ্থাৎ আমাৰ ইয়াতো যদি ওলায় কেতিয়াও চাব নালাগে, মনত ৰাখিব বুলি কৈছে। গ্ৰহণৰ পিছত কি কৰিব লাগে? গ্ৰহণ শেষ হোৱাৰ পিছত গোটেই ঘৰখন গংগা পানীৰে আপোনালোকে জল বা পবিত্ৰ পানী ছটিয়াই শুদ্ধ কৰক বুলি কৈছে। বিশেষকৈ নতুন পানী
বিশেষকৈ পাত্ৰত আগৰ পৰা থৈ দিয়া পানী নহয়, দামকল বা আপোনালোকৰ মটৰ হওক বা যি আপোনালোকৰ পানী আপোনালোকৰ ব্যৱস্থা আছে তাৰ পৰা নতুন পানী লৈ আহি পেলাই বিশেষকৈ ঘৰখনত ছটিয়াব, পবিত্ৰ কৰি শুদ্ধ কৰক বুলি কৈছে আৰু নিজেও স্নান কৰক বুলি কৈছে। নিজেও আপোনালোকে গা পা ধুই স্নান কৰক বুলি কৈছে। পুৰণা খাদ্য পেলাই দিয়ক আৰু নতুনকৈ ৰান্ধি খাব বুলি কৈছে। আগৰ ৰন্ধা খাদ্য খাব নালাগে, পৰাপক্ষত মনত ৰাখিব। সামগ্ৰিক কথা, যিহেতু এই গ্ৰহণ ভাৰতত দেখা নাযায়, গতিকে আপুনি বেছি চিন্তা কৰিবলগীয়া বিষয় নহয়। মাত্ৰ এইদিনা সংযম, সেৱা আৰু প্ৰাৰ্থনাৰ মাজেৰে কটাক বুলি কৈছে। সূৰ্যদেৱৰ কৃপাত আপোনালোকৰ আত্মবিশ্বাস আৰু স্বাস্থ্য ভাল হ'ব, তাৰে কামনা কৰিছোঁ। যদিহে আপোনালোকে নতুনকৈ চাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। সূৰ্যগ্ৰহণৰ সময়ত কি কৰিব লাগে, কি কৰিব নালাগে আপোনালোকক জনালোঁ। নিশ্চয়কৈ ভাল লাগিলে লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায়, জয় মা লক্ষ্মী লিখি দিব। দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ।